মীন ৰাশিৰ জীৱনত এই 7টা দিনেই সলনি কৰি দিব পাৰে আপোনাৰ ভাগ্য। 15 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী 2026 এই সময়ছোৱাত হ'ব পাৰে এটা ডাঙৰ সুখবৰ অথবা হঠাৎ এক সিদ্ধান্ত যিয়ে আপোনাৰ কেৰিয়াৰ, ধন আৰু প্ৰেম জীৱনত আনিব পাৰে নতুন অধ্যায়। আপুনি যদি মীন ৰাশি তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগে আপোনাৰ জীৱন খুলিব পাৰে বন্ধ হৈ থকা দুৱাৰ, পূৰণ হ'ব পাৰে আপোনাৰ বহুদিনৰ আশা, কিন্তু এই এটা ভুল সিদ্ধান্তই নষ্ট কৰিব পাৰে আপোনাৰ সকলো সুযোগ। কেৰিয়াৰ, ধন লাভ, ব্যৱসায়, প্ৰেম, স্বাস্থ্য সকলো বিষয়ত কি আছে আপোনাৰ বাবে, কোন দিনটো আটাইতকৈ শুভ হ'ব আৰু কোন দিনটো সাৱধান থাকিব লাগিব। এই সপ্তাহৰ সম্পূৰ্ণ বিশ্লেষণ আৰম্ভ কৰিছোঁ। এতিয়াই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জয় মীন ৰাশি বুলি লিখক। আহক তেন্তে আৰম্ভ কৰোঁ। নমস্কাৰ, মীন ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহটো আপোনাৰ বাবে ধৈৰ্য প্লাছ সুযোগৰ সময়। কিছুমান ক্ষেত্ৰত লাহে লাহে আগবাঢ়িব লাগিব, কিন্তু মাজভাগত ভাগ্যৰ দুৱাৰ খোলাৰ যোগ আছে। কেৰিয়াৰ আৰু ব্যৱসায়, সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব। 18 পৰা 19 ফেব্ৰুৱাৰী কৰ্মক্ষেত্ৰত প্ৰশংসা আৰু নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ৰ পুৰণি গ্ৰাহকৰ পৰা লাভৰ যোগ আছে। নতুন চুক্তি কৰিবলৈ হ'লে আপুনি কাগজ-পত্ৰ ভালদৰে পঢ়িব লাগিব। পৰামৰ্শ: তৎক্ষণাত কোনো সিদ্ধান্ত নল'ব, লাহে লাহে কিন্তু স্থিৰভাৱে আগবাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম স্থিৰ থাকিব, কিন্তু খৰচ বেছি হ'ব পাৰে। 17 আৰু 20 তাৰিখে অপ্ৰয়োজনীয় খৰচ এৰাই চলক। সঞ্চয় আৰম্ভ কৰাৰ ভাল সময়, ইনভেষ্টৰ পৰা আঁতৰি থাকক। প্ৰেম আৰু দাম্পত্য জীৱন, 19 ফেব্ৰুৱাৰীত ৰোমান্টিক সময়, অবিবাহিতসকলৰ বাবে নতুন চিনাকি আহিব পাৰে। দাম্পত্য জীৱনত ভুল বুজাবুজি থাকিলে কথা বতৰাৰে সমাধান কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ঘৰত কোনো শুভ আলোচনা হ'ব পাৰে। জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অলপ থাকিব পাৰে। নিয়মিত ব্যায়াম আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰা অতি প্ৰয়োজন। পেট বা ঠাণ্ডাজনিত সমস্যাৰ প্ৰতি সাৱধান থাকিব লাগিব। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া। শুভ দিন 18 আৰু 19 ফেব্ৰুৱাৰী। এই সপ্তাহটোত আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি নহ'ব, কিন্তু সঠিক সিদ্ধান্তই আগন্তুক সময়ৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিবলৈ সক্ষম হ'ব। আত্মবিশ্বাস ৰাখক আৰু ইতিবাচক চিন্তা কৰক। আকৌ লগ পাম। এই সপ্তাহত আপোনাৰ জীৱনত হ'ব পাৰে নতুন সুযোগ, অচিনাকি ফোন কল, হঠাৎ ধন লাভ অথবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব পাৰে, কিন্তু সাৱধান, সকলো চকচকীয়া বস্তু সন নহয়, এইটো আপুনি সচেতন থাকিব লাগিব। আহক তেন্তে এতিয়া আৰম্ভ কৰোঁ। তাৰিখ অনুসৰি আপোনাৰ সম্পূৰ্ণ বিশ্লেষণ আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ 15 ফেব্ৰুৱাৰী ৰবিবাৰ, শিৱৰাত্ৰি পূজা। এইদিনা আপোনাৰ মন অলপ চিন্তিত থাকিব পাৰে। পাৰিবাৰিক আলোচনা বা ঘৰুৱা বিষয়ত অলপ মানসিক চাপ আহিব পাৰে, কিন্তু শান্ত থাকিলে সমস্যা সোনকালে সমাধান হ'ব। 16 ফেব্ৰুৱাৰী সোমবাৰ, কৰ্মক্ষেত্ৰত এটা নতুন সুযোগ আহিব পাৰে। কোনো জ্যেষ্ঠ ব্যক্তি আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। আত্মবিশ্বাস আপোনাৰ বৃদ্ধি হ'ব আজি। 17 ফেব্ৰুৱাৰী মঙলবাৰ, ধন বিষয়ত সাৱধান থাকিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগিব। ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব, তাৰপিছত ইনভেষ্ট কৰিব পাৰে। 18 ফেব্ৰুৱাৰী বুধবাৰ, এইটো আটাইতকৈ শুভ দিনসমূহৰ ভিতৰত এটা। বহুদিনৰ আশা পূৰণ হ'ব পাৰে আজি। আপোনাৰ যদি কিবা আশা আছিল, আজিৰ দিনটোতে পূৰণ হোৱাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰিবলৈ শুভ। 19 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ, প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ভাল দিন। দাম্পত্য জীৱনত মিঠা মুহূৰ্ত থাকিব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। 20 ফেব্ৰুৱাৰী শুক্ৰবাৰ, স্বাস্থ্যৰ দিশত অলপ যত্ন ল'ব লাগিব। পেট, চুলিৰ সমস্যা বা টেনশ্যন বৃদ্ধি পাব পাৰে, গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি প্ৰয়োজন। এতিয়া আহিছোঁ 21 ফেব্ৰুৱাৰী, 21-22 ফেব্ৰুৱাৰী শনিবাৰ আৰু ৰবিবাৰ। সপ্তাহটোৰ শেষত ভাল খবৰ আহিব পাৰে। ভ্ৰমণ বা আত্মীয় লগ পোৱাৰ যোগ আছে। এতিয়া আহিছোঁ শিক্ষাক্ষেত্ৰ। এই সপ্তাহত মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলেনো কেনেকুৱা ফলাফল লাভ কৰিব। 15 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো আপোনাৰ যদি আপুনি মন একাগ্ৰতা কৰিব পাৰে, তেন্তে ফলাফল আগতকৈ ভাল হ'বলৈ সক্ষম হ'ব। পঢ়া শুনা আৰু একাগ্ৰতা,
সপ্তাহৰ আৰম্ভণিতে 15-16 মন অলপ অস্থিৰ থাকিব পাৰে। মোবাইল, বন্ধু-বান্ধৱ বা পাৰিবাৰিক বিষয়ত বিভ্ৰান্তি আহিব পাৰে। 18 আৰু 19 ফেব্ৰুৱাৰী আটাইতকৈ শুভ। এইদিনা আপুনি কঠিন বিষয় পঢ়িলেও সহজে বুজি পাবলৈ সক্ষম হ'ব, যেনে গণিত, বিজ্ঞান, কম্পিউটাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰস্তুতিৰ উন্নতি দেখা যায়। পৰীক্ষা আৰু ৰিজাল্ট, যিসকল এই সপ্তাহত টেষ্ট বা ইণ্টাৰভিউ আছে, আত্মবিশ্বাসেৰে আগবাঢ়ক। লিখিত পৰীক্ষাত সময় ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ হ'ব। পুৰণি প্ৰশ্নপত্ৰ আপুনি প্ৰেক্টিছ কৰিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি, এণ্ট্ৰেন্স বা অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই সপ্তাহটোত পুনৰাবৃত্তি অতি লাভজনক হ'ব। নতুন বিষয় আৰম্ভ কৰাৰ পৰা যেনে বেছি পুৰণি বিষয়ে মজবুত কৰিবলৈ সক্ষম হ'ব। পৰামৰ্শ, দৈনিক কমেও 2 পৰা 3 ঘণ্টা আপুনি নিয়মিতভাৱে অধ্যয়ন কৰক। পঢ়াৰ আগতে 15 মিনিট ধ্যান বা গভীৰ নিশ্বাস লওক। ৰাতি বেছি দেৰিলৈকে নপঢ়ি টোপনি ক্ষতি নকৰিব। শুভ দিশ হৈছে শুভ সময় ৰাতিপুৱা 5:30 পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। বৃহস্পতিবাৰে শিক্ষক বা জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। শেষ কথা, এই সপ্তাহত আপোনাৰ সফলতাৰ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব আপোনাৰ একাগ্ৰতাৰ ওপৰত। মন স্থিৰ ৰাখিলে এই সপ্তাহটো আপোনাৰ বাবে সফলতাৰ বীজ ৰোপণ কৰাৰ সময়। আপুনি প্ৰচেষ্টা অব্যাহত ৰাখক, ফল নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া লৈ আহিছোঁ এই সপ্তাহৰ প্ৰতিকাৰ। প্ৰথম প্ৰতিকাৰটো হ'ল বৃহস্পতিবাৰে বিশেষ উপায়। বৃহস্পতিবাৰে হালধীয়া বস্তু যেনে দালি, কল, হালধীয়া বস্ত্ৰ দান কৰক। ওম গ্ৰাং গ্ৰীং গ্ৰৌ চ গুৰুভ্যে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ই বৃহস্পতি গ্ৰহক শক্তিশালী কৰে আৰু ভাগ্য উন্নত কৰে। 2 নম্বৰ প্ৰতিকাৰটো হ'ল মাছক খাদ্য দিয়া। শুক্ৰবাৰ বা ৰবিবাৰে পুখুৰী, নদীত মাছক খাদ্য দিয়ক। ই মীন ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধৰা হয়। 3 নম্বৰ প্ৰতিকাৰটো হ'ল সন্ধিয়া চাকি জ্বলাই প্ৰাৰ্থনা কৰক। প্ৰতিদিনে সন্ধিয়া ঘৰত এগছি তেলৰ চাকি জ্বলাই 5 মিনিট শান্তভাৱে ধ্যান কৰক। মানসিক শান্তি আৰু নেতিবাচক শক্তি দূৰ হ'ব। 4 নম্বৰ প্ৰতিকাৰ মন্ত্ৰ জপ। ওম নমঃ ভগৱতে বাসুদেৱাই প্ৰতিদিনে 21 বাৰ বা 108 বাৰ জপ কৰিব। আপোনাৰ মন স্থিৰ আৰু কামত সফলতা আহিব। 5 নম্বৰ প্ৰতিকাৰ ঘৰ পৰিষ্কাৰ আৰু সুবাস। ঘৰত অযথা ভাঙি থকা বস্তু ৰাখিব নালাগে। সপ্তাহত এবাৰ গন্ধযুক্ত ধূপ বা আগৰবাতি ব্যৱহাৰ কৰক। শুভ দিশ হৈছে শুভ ৰং হৈছে হালধীয়া, আকাশী, সেউজীয়া। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ। শুভ সংখ্যা হৈছে 3 আৰু 7। শেষ কথা, প্ৰতিকাৰ মানে অন্ধবিশ্বাস নহয়, ই আপোনাৰ মনোবল বৃদ্ধি কৰাৰ এক উপায়। বিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। এই সপ্তাহটোত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। ধৈৰ্য ৰাখক, সঠিক সিদ্ধান্ত লওক আৰু নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাব। ভাগ্য সহায় কৰিব, কিন্তু পৰিশ্ৰমেহে সফলতা নিশ্চিত কৰিব। যদি এই ৰাশিফল আপোনাৰ লগত মিলিছে বুলি অনুভৱ কৰে, তেন্তে ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত জয় মীন ৰাশি বুলি লিখক। আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আগন্তুক সপ্তাহৰ নতুন ৰাশিফলৰ সৈতে। ধন্যবাদ, শুভকামনা থাকিল।